এইখন ফৰেষ্ট আপোনালোকে দেখিছে। এইখন দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ এটা অংশ। নামৰূপৰ পৰা দিলীঘাটৰ ফালে আহিলে এইখন পোৱা যায়। চাওক ভিতৰলৈ, কিমান ভিতৰলৈকে কেৱল সেউজীয়া, নানা ধৰণৰ গছ গছনি। ইয়াত ডাঙৰ ডাঙৰ হলং গছবিলাক আপোনালোকে দেখিছে। আজাৰ গছ আছে, বিভিন্ন ধৰণৰ কাঠ উৎপাদনকাৰী গছে ভৰপূৰ এইখন অৰণ্য। আৰু এই অৰণ্যখনত বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। ইয়াত পোৱা যায় বাঘ আৰু বনৰীয়া হাতী, লগতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি। ৩০০ বিধতকৈ অধিক বন্য প্ৰাণীৰে ভৰপূৰ এখন অভয়াৰণ্য। আৰু অসমৰ জাতীয় উদ্ভিদ হলং ট্ৰী, হলং গছজোপা ইয়াতে পোৱা যায়। আৰু আপোনালোকে দেখিছেই, এতিয়া ডিচেম্বৰ মাহ, বৰষুণ নাই, কিন্তু এই অৰণ্যখনে এই চাৰিওকাষৰ অঞ্চলটোত পানী যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গতিকে অৰণ্য অবিহনে প্ৰকৃতি নহয়, আৰু অৰণ্যাবৃত প্ৰকৃতি নাথাকিলে কোনো জীৱ জন্তু জীয়াই থকাৰ পথ নাথাকে। গতিকে আমি অৰণ্য সংৰক্ষণ কৰিব লাগে। অৰণ্য অবিহনে মানুহৰ লগতে পৃথিৱীত কোনো এটা প্ৰাণীয়েই জীয়াই থকাৰ কোনো পৰিৱেশ নাথাকিব। গতিকে আজি বিশ্বায়নৰ প্ৰভাৱত বিভিন্ন অজুহাতত, লাগিলে সেয়া ৰাস্তা নিৰ্মাণেই হওক, নতুবা ঔদ্যোগিকৰণেই হওক, নতুবা কৃষিজাত কাৰুকাৰ্য সম্প্ৰসাৰণৰ কাৰণেই হওক, দিনক দিনে কিন্তু অৰণ্যৰ পৰিসৰ কমি গৈছে। এইটো খুবেই বেয়া লক্ষণ ভৱিষ্যত প্ৰজন্মৰ কাৰণে। অৰণ্য অবিহনে এই পৃথিৱী মৰুভূমি হ'ব, আৰু মৰুভূমিত কোন থাকে আমি সকলোৱে জানো। গতিকে আমি এই অৰণ্য সংৰক্ষণৰ কাৰণে সকলোৱে একেলগে একে সুৰে মাৰ বান্ধি থিয় হ'ব লাগিব। যিসকল দুষ্কৃতিকাৰীৰ কাৰণে অৰণ্য ধ্বংস হৈছে, সেইসকলৰ বিৰুদ্ধে আমি প্ৰবল প্ৰতিবাদ গঢ়ি তুলিব লাগিব, যাতে এই অৰণ্য কোনোদিন কেতিয়াও ধ্বংস হৈ নাযায়। যুগ যুগলৈ এই অৰণ্যই পৃথিৱীখন যাতে সজীৱ কৰি ৰাখে, মানুহৰ লগতে পৃথিৱীৰ সহস্ৰ কোটি কোটি জীৱ জন্তুৰ বাসভূমি হৈ থাকে।